ৰাজ্যজুৰি বিহুৰ প্ৰস্তুতি সম্পূৰ্ণ শেষ হৈ পৰিছে। ইতিমধ্যে ব্যাপক আয়োজন হৈছে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে গোবিন্দপুৰ অঞ্চলতো। গোবিন্দপুৰত আমি দেখিবলৈ পাইছোঁ অসম জাতীয়তাবাদী যুৱ পৰিষদ, এই পৰিষদে ইতিমধ্যে তেওঁলোকে যি কৰ্মশালা অনুষ্ঠিত কৰিছিলে, কৰ্মশালাত প্ৰায় শতাধিক কিশোৰীৰ পৰা আৰম্ভ কৰি যুৱতী আচলতে বিহু গীতত বিহু নাচত তেওঁলোকে আচলতে নিজকে একাত্ম কৰিছে। আমি দেখুৱাব বিচাৰিছোঁ তেওঁলোকে কেনেদৰে আচলতে নিজকে সাজু কৰিছে এই ৰঙালীক আদৰিবলৈ। যেহেতু আমাৰ পোনপ্ৰথমে আমি নিউজ লাইভ চেনেললৈ সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি ক'ব খুজিছোঁ যে আমাৰ যি বিহু হৈ গ'ল জাতীয় জীৱনৰ এটা আয়ুৰেখা। বিহু যেতিয়ালৈকে আমাৰ জীয়াই থাকিব, অসমীয়া জাতি আৰু সংস্কৃতি জীয়াই থাকিব, আমি মনত ৰাখিব লাগিব আমাৰ অসমীয়া লোকসকলৰ শিপাৰ অৱস্থিতি ক'ত। যেনেদৰে আমাৰ সমাজ ব্যৱস্থাক বিহুৱে একতা এনাজৰীয়ে ভাতৃত্ববোধ স্থাপন কৰি ৰাখিছে, ঠিক তেনেদৰেই আমি বিহুক সদায় চিৰদিন সজীৱিত কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ কৰ্তব্য। সেয়েহে আমি সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু গোবিন্দপুৰবাসী ৰাইজৰ সহযোগত আমি 10 দিনীয়া বিহু আখৰা শিবিৰ আয়োজন কৰিছিলোঁ। আজি 55টো দিন, যিহেতু আমাৰ মাজত বহুতো প্ৰশিক্ষণ আহি উপস্থিত হৈছেহি আৰু লগতে আমাৰ মাজত উপস্থিত আছিলে প্ৰশিক্ষক হিচাপে টঙালী বিহুৱা দল আৰু পম্পীমৰা ডাঙৰীয়ানী। আমি এটা কথা ক'ব খুজিছোঁ যে যাতে এই গোবিন্দপুৰবাসী ৰাইজে আমাৰ এই কৰ্মশালাৰ যোগেদিয়ে কণ উঠি অহা নৱপ্ৰজন্মই যেন বহুতো উপকৃত হ'ব আমি আশা ৰাখিছোঁ। তাকে কৈ মোৰ মিঠা মাতে